এই কিতাপখন পঢ়াৰ পিছত জুবিন দা এটা চিনেমাৰ ডায়লগ মনলৈ আহি আছে যে পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল কিন্তু হৈছে মানে অন্যায়ৰ বিৰুদ্ধে যেতিয়া এটা ৰিভলিউশ্যন আৰম্ভ হয় তেতিয়া আমি কি ভাবোঁ যে এতিয়া সকলো সলনি হৈ যাব আচ্ছা দিন আয়েংগে কিন্তু যদিহে সেই ৰিভলিউশ্যনটোৰ পিছত আগৰ অন্যায়তকৈও ভয়ংকৰ দিন আহি যায় তেতিয়া কি হ'ব জৰ্জ অৰৱেলৰ এনিমেল ফাৰ্ম নামৰ এই কিতাপখনো ঠিক এনেকুৱা এটা প্ৰশ্নৰ ওপৰত ভিত্তি কৰি লিখা হৈছে য'ত দেখুওৱা হৈছে এটা ৰিভলিউশ্যনে কেনেকৈ নিজৰ প্ৰতিশ্ৰুতিবোৰ পাহৰি যায় এনিমেল ফাৰ্ম 1945ত প্ৰকাশিত জৰ্জ অৰৱেলৰ এখন নভেলা আচলতে এইখন এখন ক্লাছিক পলিটিকেল চেটায়াৰ য'ত কেইটামান এনিমেল কেৰেক্টাৰৰ সহায়ত 1917ৰ ৰাছিয়ান ৰিভলিউশ্যনৰ পিছৰ ছ'চাইটিখন দেখুওৱা হৈছে এই কিতাপখনৰ কাহিনীটো আৰম্ভ হৈছে এখন জীৱ জন্তু ফাৰ্মৰ পৰা য'ত জীৱ জন্তুবোৰে সিহঁতৰ ফাৰ্মখনৰ গৰাকী মিষ্টাৰ জোনছ নামৰ এজন অত্যাচাৰী মানুহৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰিভলিউশ্যন কৰে আৰু সপোন দেখে এখন ধুনীয়া ছ'চাইটিৰ য'ত কোনো জীৱই আন জীৱৰ শোষণ নকৰে এই ৰিভলিউশ্যনৰ মূল উদ্দেশ্য আছিল অল এনিমেলছ আৰ ইকুৱেল মিষ্টাৰ জোনছ নামৰ যিজন গৰাকী আছিলে তেওঁক নেপলিয়ন আৰু স্ন'বল নামৰ দুটা গাহৰিৰ নেতৃত্বত জীৱ জন্তুবিলাকে ফাৰ্মখনৰ পৰা খেদি পঠিয়ায় প্ৰথমতে সকলো পাৰফেক্ট যেনেই লাগে জীৱ জন্তুবিলাকে নিজেই মিলি ফাৰ্মখন চলাবলৈ আৰম্ভ কৰে আৰু সিহঁতে ফাৰ্মখনত 7টা মেইন ৰুল লিখে কিন্তু লাহে লাহে পাৱাৰটো নেপলিয়ন নামৰ গাহৰিটোৰ হাতলৈ যাব ধৰে সি এটা কথা বুজি পায় যে জনতাক কণ্ট্ৰল কৰিবলৈ হ'লে কেৱল শক্তিৰে কাম নচলিব ইনফৰমেশ্যন আৰু ফিয়েৰো কণ্ট্ৰল কৰিব লাগিব তাৰপিছত স্কুইলাৰ নামৰ আৰু এটা গাহৰি আহে সি আকৌ প্ৰতিটো ভুলকে শুদ্ধ বুলি যুক্তি দি পেলাই দেখুৱায় ৰুলছবিলাক যে বনাইছিল সিহঁতে সেই ৰুলছবিলাক সলনি হ'লেও জীৱ জন্তুবোৰক সিহঁতে দেখুৱায় যে ৰুলছবিলাক আগৰ পৰাই এনেকুৱাই আছিল আৰু কোনোবাই যদি প্ৰশ্ন কৰে তেনেহ'লে তাহাঁতক ভয় দেখুওৱা হৈছিলে এইখিনিতেই এনিমেল ফাৰ্ম কেৱল এটা ষ্টৰী হৈ নাথাকে অৰৱেলে দেখুৱাইছে যে পাৱাৰ যেতিয়া কিছু মুষ্টিমেয় মানুহৰ হাতত কেন্দ্ৰীভূত হয় তেতিয়া ৰিভলিউশ্যনৰ আচল আইডিঅ'লজিবিলাকো সলনি হৈ যাব পাৰে আগতে আছিল অল এনিমেলছ আৰ ইকুৱেল কিন্তু পিছলৈ ই হৈ পৰে অল এনিমেলছ আৰ ইকুৱেল বাট ছাম এনিমেলছ আৰ মোৰ ইকুৱেল দেন আদাৰ্ছ এই লাইনটোৱেই যেন গোটেই কিতাপখনৰ কাহিনীটো কৈ দিব খোজে যিসকলে ইনইকুৱেলিটি শেষ কৰিবলৈ ৰিভলিউশ্যন কৰিছিল পিছলৈ আকৌ সিহঁতেই কিছুমান নিউ হাইৰাৰ্কিৰ সৃষ্টি কৰে এই কিতাপখনৰ আচল প্ৰশ্নটো এইটো নহয় যে কোনে ক্ষমতা দখল কৰিলে আচল প্ৰশ্নটো হ'ল যে ক্ষমতা দখল কৰাৰ পিছত তেওঁলোকক প্ৰশ্ন কোনে কৰিব যেতিয়া নেতাবোৰে ইনফৰমেশ্যন কণ্ট্ৰল কৰে সমাজৰ মাজত ভয়ৰ সৃষ্টি কৰে আৰু হিষ্ট্ৰী নিজৰ সুবিধামতে সলনি কৰি লয় তেতিয়া এখন সমাজে নিজৰ ৰিভলিউশ্যনৰ উদ্দেশ্যবোৰ কিমান সোনকালে পাহৰি যাব পাৰে তাকেই এনিমেল ফাৰ্ম নামৰ কিতাপখনে দেখুৱাইছে এই কিতাপখন ভাল লগা এটা মুখ্য কাৰণ হ'ল যে কিতাপখন তেনেই সৰু কিন্তু ইয়াৰ আইডিয়াছবিলাক বহুত ডাঙৰ লেংগুৱেজ সহজ ষ্টৰী এংগেজিং কিন্তু প্ৰতিটো কেৰেক্টাৰ প্ৰতিটো ঘটনা এটা ডাঙৰ পলিটিকেল আইডিয়াৰ প্ৰতীক বিশেষকৈ নেপলিয়ন স্কুইলাৰ আৰু বক্সাৰৰ কেৰেক্টাৰবোৰে পাৱাৰ প্ৰপাগেণ্ডা ব্লাইণ্ড লয়েলিটি বা অন্ধভক্তিৰ বিষয়ে ভাবিবলৈ বাধ্য কৰে এনিমেল ফাৰ্ম পঢ়ি মোৰ আটাইতকৈ ডাঙৰ উপলব্ধিটো হ'ল যে কেৱল ৰিভলিউশ্যন এটা ছাকচেছফুল হোৱাটোৱে যথেষ্ট নহয় ৰিভলিউশ্যনৰ পিছতো প্ৰশ্ন কৰা ক্ষমতাক চেলেঞ্জ কৰা আৰু নিজৰ আইডিঅ'লজিক ৰক্ষা কৰাটো সমানেই গুৰুত্বপূৰ্ণ কাৰণ অন্যায় কৰা মানুহজন সলনি কৰি দিলেই অন্যায় শেষ হৈ নাযায় যদি ক্ষমতাৰ ব্যৱস্থাটোৱেই একেই থাকে আপুনি যদি এই কিতাপখন পঢ়িছে তেনেহ'লে আপোনাৰ মতে আটাইতকৈ ভয়ংকৰ কেৰেক্টাৰ কোনটো এই কিতাপখনৰ জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত আৰু এনেকুৱা বুক ৰিভিউজ মই অসমীয়াত আনি থাকিম ইণ্টাৰনেশ্যনেল বুক ৰিভিউজ আপোনালোকে চাই থাকিব পাৰিব এই ৰিড ৱাটছ ৰোম নামৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি থ'ব